নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এবাৰ ৰহাৰ চাপৰমুখ জিলা পৰিষদৰ সমষ্টিত এখন বিশাল নিৰ্বাচনী সভাত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে টিকটৰ সৈতে এখন দুৰ্নীতিৰ লাইসেন্স দিয়া কংগ্ৰেছক ভোট নিদিব। এই আহ্বান জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই। ৰহাৰ চাপৰমুখ জিলা পৰিষদৰ সমষ্টিত এখন বিশাল নিৰ্বাচনী সভাত উপস্থিত হৈ এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আন এটা খবৰ হৈছে আজি ভূপেন বৰাক অখিল গগৈ উভতি দৌৰিছে। অখিল গগৈয়ে কয় যে ভূপেন বৰাই মোৰ খং নুঠাব। ভূপেন বৰাই নতুন নতুন গাড়ী কিনিবলৈ কৰ পৰা পইচা পালে এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে ভূপেন বৰাই মোৰ খং নুঠাব। ভূপেন বৰাই নতুন নতুন গাড়ী কিনিবলৈ কৰ পৰা পইচা পালে। ভূপেন বৰাক প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হলেও শক্তি নাই ভূপেন বৰাৰ। ভূপেন বৰাৰ আজিৰ তাৰিখত শক্তিহীন বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। পঞ্চায়তৰ সভাপতিও পাত্ৰা নিদিয়ে এইবাৰ ভূপেন বৰাক। মোৰ মিটিঙত বেছি মানুহ হয় বাবে ভূপেন বৰাৰ খং উঠিছে। ভূপেন বৰাৰ বিৰুদ্ধে খঙত এইবাৰ অগ্নিশৰ্মা হৈ পৰিছে এইবাৰ বিধায়ক অখিল গগৈ। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে তৰুণ গগৈৰ 2 নাতিক অসমীয়া হৈ থাকিবলৈ দিয়ক। গৌৰৱ গগৈক এবাৰ হাতজোৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। তৰুণ গগৈৰ 2 নাতিক অসমীয়া হৈ থাকিবলৈ দিয়ক। গৌৰৱ গগৈক হাতজোৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ প্ৰসংগ। গৌৰৱ গগৈক হাতজোৰ কৰি আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে তৰুণ গগৈৰ 2 নাতিক ভাৰতীয় কৰি ৰাখিবলৈ গৌৰৱ গগৈক আহ্বান। গৌৰৱ গগৈয়ে এবাৰ মাত্ৰ কৈ দিয়ক মুখ্যমন্ত্ৰীৰ কথাবোৰ মিছা। আজি ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী ব্ৰেকিং নিউজ। এবাৰ ভাৰতীয় সেনা গ্ৰীণ সিগনেল প্ৰদানৰ পাছতেই এবাৰ LOC এৰি পলাইছে পাকিস্তানী সেনা। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। ভাৰতৰ সাৰ্জিকেল ষ্ট্ৰাইকৰ আশংকাত এবাৰ LOC এৰিছে পাকিস্তানী সেনাই। LOCৰ পাক সেনাৰ কেম্পৰ পৰা গুচি গৈছে সৈনিকসকল। কেমেৰাত বন্দী হৈছে চাঞ্চল্যকৰ দৃশ্য। নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাক গ্ৰীণ সিগনেল প্ৰদান কৰাৰ পাছতে এইবাৰ পাকিস্তানী সেনাত হাহাকাৰ লাগিছে। এই মুহূৰ্তত ডাঙৰ খবৰ। পাকিস্তানৰ সীমান্ত কেম্প এৰি পলাইছে পাক সেনাই। ভাৰতে এটাও গুলি ফুটোৱাৰ আগতে LOCত নিমাও পৰিৱেশৰ সূচনা হৈছে। ইতিমধ্যে ভাৰতৰ কূটনৈতিক যুদ্ধত দিশহাৰা হৈছে পাকিস্তান। ভাৰতৰ সাৰ্জিকেল ষ্ট্ৰাইকৰ আশংকাত LOC এৰিছে এইবাৰ পাকিস্তানী সেনাই। LOCৰ পাক সেনাৰ কেম্পৰ পৰা গুচি গৈছে সৈনিকসকল। কেমেৰাত বন্দী হৈছে এক চাঞ্চল্যকৰ দৃশ্য। আজি ৰাতিপুৱাৰ আটাইতকৈ ডাঙৰ খবৰ হৈছে কালি ঘোষিত হোৱা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত এবাৰ অসমৰ ভিতৰত জিলিকি উঠিছে এবাৰ আজমল ফাউণ্ডেশ্যন। HSত আজমল ফাউণ্ডেশ্যনৰ শিক্ষাৰ্থীৰ এক বৃহৎ সাফল্য দেখিবলৈ পোৱা গৈছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজলিছে আজমল ফাউণ্ডেশ্যন। অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিছে আজমল ফাউণ্ডেশ্যন। আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ এইবাৰ কলা শাখাত। বিজ্ঞান শাখাতো আজমল ফাউণ্ডেশ্যনৰ পৰা 151 গৰাকী উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। এবাৰ 96%ৰে উজলি উঠা বিনোদ গৌতমৰ পঢ়ুৱাৰ দায়িত্ব লৈছে এইবাৰ আজমলে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে। ভাল খবৰ কিয়নো আজমল জিলিকি উঠিছে এইবাৰ দেখিবলৈ পোৱা গৈছে। 91%ৰে আজমল ফাউণ্ডেশ্যনলৈ গৌৰৱ কঢ়িয়াই আনিছে পূৰব শইকীয়াই। অসমীয়াত 99 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে এইবাৰ পূৰবে। বিনোদ গৌতম আৰু পূৰব শইকীয়াক সম্বৰ্ধনা দিছে এইবাৰ সিৰাজউদ্দিন আজমলে। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এইবাৰ আজমল ফাউণ্ডেশ্যন এইবাৰ অসমৰ ভিতৰত জিলিকি উঠিছে।
আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি 1 মে আৰু আজি 1 মেৰ পৰা দেখত হ'ব বৃহৎ খাল খলনি এটিএমৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছক লৈ আহি গৈছে ডাঙৰ খবৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো আজিৰে পৰা সমগ্ৰ দেশ জুৰি হ'ব বৃহৎ খাল খলনি আজি মাহটোৰ প্ৰথম দিন 1 মেৰ পৰা সমগ্ৰ দেশ জুৰি হ'ব বৃহৎ খাল খলনি এটিএমৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ ৰেলৱে বিভাগত হ'ব বৃহৎ খাল খলনি এটিএমৰ পৰা টকা উলিয়াবলৈ গ'লে আপুনি ভৰিব লাগিব ধন প্ৰত্যেক ট্ৰানজেকচনতে ভৰিব লাগিব 19 টকাকৈ ধন এই মুহূৰ্তত এটা বিগ নিউজ এটিএম ইন্টাৰচেঞ্জ মাসুল বৃদ্ধিত মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আজিৰ পৰা দেশ জুৰি কাৰ্যকৰী হ'ব এই জৰুৰী নিৰ্দেশনা পূৰ্বে প্ৰত্যেকটো ট্ৰানজেকচনত গ্ৰাহকে 17 টকাকৈ ভৰিছিল কিন্তু আজিৰ পৰা অইন বেংকৰ এটিএমত যদি ধন উলিয়াই আপুনি 19 টকা ভৰিব লাগিব কিন্তু 1 মেৰ পৰা অইন বেংকৰ এটিএমত বেলেন্স চেক কৰিলে ভৰিব লাগিব 7 টকাকৈ ৰেলৱে টিকট বুকিংৰ ক্ষেত্ৰত বৃহৎ খাল খলনি হৈছে ৱেটিং লিষ্টৰ যাত্ৰীয়ে কেৱল জেনেৰেলত যাত্ৰা কৰিব পাৰিব স্লিপাৰ বিভাগত যাত্ৰা কৰিব নোৱাৰিব ৱেটিং লিষ্টৰ যাত্ৰীয়ে কেইবাটাও বিষয়ত খাল খলনি হৈছে আজিৰ দিনটোত আজি 1 মে খাল খলনি হৈছে ৰন্ধন গেছৰ সিলিণ্ডাৰৰ মূল্য সিলিণ্ডাৰৰ নতুন নিৰিখে পকেট খালি কৰিব আপোনাৰ কিয়নো কেইবাটাও দিশত খাল খলনি ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি এবাৰ এটিএমৰ লেনদেনৰ পৰা আৰম্ভ কৰি কেইবাটাও বিভাগত বৃহৎ খাল খলনি কৰা হৈছে আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে কাম কৰে অখিল গগৈ সম্পৰ্কত এবাৰ খন্দেহ গৌৰৱ গগৈৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে কাম কৰে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে কাম কৰে অখিলে হিমন্ত আৰু অখিলৰ সম্পৰ্কক লৈ খন্দেহ এবাৰ গৌৰৱ গগৈৰ অখিল গগৈৰ বিৰুদ্ধে কেইবাটা অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে অখিল গগৈৰ প্ৰতি যথেষ্ট নৰম হিমন্ত বিশ্ব শৰ্মা অখিল গগৈক মই বুজি নাপাও যে কি কৰি থাকে অখিল গগৈয়ে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে এবাৰ সমালোচনা কৰে ভূপেন বৰাক এবাৰ সমালোচনা কৰে মুখ অখিল গগৈয়ে কিবা কলেই সমৰ্থন আগবঢ়ায় হিমন্ত বিশ্ব শৰ্মা অখিল গগৈৰ প্ৰতি এৰা ধৰা কৰে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে অখিল গগৈয়ে মুছলমানক অপমান কৰিলে কিন্তু মাত নামাতিলে হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ ভিতৰত কাজিয়া লাগে বিধানসভাৰ ভিতৰত একেলগে কথা পাতি থাকে অখিল গগৈয়ে কিবা কলেই সমৰ্থন কৰে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ বিৰুদ্ধে খৰব হৈ পৰিছে এবাৰ গৌৰৱ গগৈ আন এটা খবৰ হৈছে ৰাজ্যত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে এবাৰ কন্যাৰ বিয়াৰ দিনাই মৃত্যুক সাৱটি লৈছে পিতৃয়ে এক হৃদয় বিদাৰক খবৰ দিয়াৰ এই মুহূৰ্তত চেষ্টা কৰিছো কিয়নো কন্যাৰ বিয়াৰ দিনাই পিতৃৰ কৰুণ মৃত্যু ৰাজ্যত প্ৰতিজন হৃদয়বান লোকৰ মন মগজু জোকাৰি যোৱা কৰুণ আৰু শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজ্যত প্ৰতিজন লোকৰ হৃদয় কঁপিবই খবৰটো শুনি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটিছে তপন দাস নামৰ লোকজনে ঘৰত ধুমধামেৰে চলিছিল কন্যাৰ বিবাহ আৰু তাৰ মাজতেই নিয়তিৰ নিষ্ঠুৰ আহ্বান কন্যাৰ বিয়াৰ দিনাই মৃত্যুক সাৱটিছে পিতৃয়ে বিয়াৰ দিনাই কন্যাই হাতত মেহেন্দি লৈ মুখাগ্নি কৰিছে পিতৃয়ে চাবুৱাত মৰিচা গাঁৱত এক শোকাবহ কৰুণ আৰু শোকাবহ ঘটনা সংঘটিত হৈছে আন এটা ডাঙৰ খবৰ হৈছে এবাৰ উত্তৰ পূৰ্বাঞ্চলক লৈ মোদী চৰকাৰৰ 5টাকৈ বৃহৎ সিদ্ধান্ত অসম মেঘালয়ক লৈ মোদী কেবিনেটৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিৰ্মাণ হ'ব এবাৰ অসম মেঘালয় সংযোগী নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'ব অসম মেঘালয় সংযোগী নতুন ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ শিলচৰৰ পৰা মেঘালয়ৰ শ্বিলঙলৈ নিৰ্মাণ হ'ব এই পথছোৱা এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমৰ শিলচৰৰ পৰা মেঘালয়ৰ শ্বিলঙলৈ নিৰ্মাণ হ'ব এই পথছোৱা গ্ৰীণফিল্ড হাই স্পীড কৰিডৰ নিৰ্মাণৰ অনুমতি এবাৰ মোদী কেবিনেটৰ এবাৰ 166.80 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব এই ৰাষ্ট্ৰীয় ঘাইপথ
শীঘ্ৰেই সমগ্ৰ দেশতে জাতিগত লোকপ্ৰিয় কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে অসম মেঘালয়ক লৈ মোদী কেবিনেটৰ তৰফৰ পৰা এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আন এটা ডাঙৰ খবৰ হৈছে সকলো পাকিস্তানী এৰিব নালাগে এতিয়া ভাৰত মোদী চৰকাৰে শিথিল কৰিছে ভিজাৰ নিয়ম ভাৰতৰ দীৰ্ঘম্যাদী ভিজা লৈ বসবাস কৰা পাকিস্তানী নাগৰিকসকলে শেহতীয়াকৈ ভিজা বাতিলৰ নিৰ্দেশ দিয়াৰ পাছতো চৰকাৰে তেওঁলোকক দেশ এৰি যাবলৈ বাধ্য নকৰাৰ সিদ্ধান্ত লোৱাত সকাহ লাভ কৰিছে 22 এপ্ৰিলত সংঘটিত হোৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এই সিদ্ধান্ত লোৱা হৈছিল য'ত 26 জন লোকৰ মৃত্যু হৈছিল আৰু ভাৰতে প্ৰায়বোৰ পাকিস্তানী ভিসা বাতিল কৰিছিল বহুতকে 29 এপ্ৰিলৰ ভিতৰত যাবলৈ কোৱা হৈছিল কিন্তু বিষয়াসকলে স্পষ্ট কৰি দিছে যে কূটনৈতিক আৰু চৰকাৰী ভিসাকে ধৰি এলটিভি থকাসকলে থাকিব পাৰে ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে ধৰা পৰা শ পৰিয়ালৰ মাজত আশাৰ সঞ্চাৰ কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰেহাইৰ ব্যৱস্থা সম্প্ৰসাৰণ কৰি কেৱল এলটিভি ধাৰিকে নহয় এনে ভিজাৰ বাবে বাকি থকা আবেদন থকা বা তাৰ বাবে যোগ্য সকলকো সামৰি লৈছে এই পদক্ষেপে পাকিস্তানী হিন্দু আৰু হিন্দী পৰিয়ালক উপকৃত কৰে যাৰ বহুতৰেই বছৰ বছৰ ধৰি ভাৰতত বাস কৰি আহিছে কিছুমান ভাৰতীয় নাগৰিকৰ সৈতে বিবাহিত উদাহৰণস্বৰূপে মহাৰাষ্ট্ৰত এলটিভি থকা 5000ৰ অধিক পাকিস্তানী নাগৰিকক যাবলৈ কোৱা নহব আনহাতে হ্ৰস্বম্যাদী ভিসা থকা সকলে ইতিমধ্যে আটাৰী ৱাগা সীমান্তৰে যাত্ৰা আৰম্ভ কৰিছে বিগত সপ্তাহত 786 জনে যাত্ৰা আৰম্ভ কৰিছে পৰৱৰ্তী খবৰটো হৈছে ট্ৰাম্পৰ এক বৃহৎ ঘোষণা ভাৰতৰ সৈতে শীঘ্ৰেই স্বাক্ষৰিত হ'ব বাণিজ্যিক চুক্তি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে তেওঁৰ প্ৰশাসনৰ দ্বিতীয় কাৰ্যকালৰ সংসদৰ প্ৰথম 100 দিন সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ সৈতে শীঘ্ৰেই স্বাক্ষৰিত হ'ব এক বাণিজ্যিক চুক্তি তেওঁ কয় যে ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক ইতিবাচক দিশত আগবাঢ়িছে আৰু তেওঁৰ প্ৰশাসন এই চুক্তি স্বাক্ষৰৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে ট্ৰাম্পে দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চুক্তিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে উল্লেখযোগ্য যে ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত 26% শুল্ক আৰোপ কৰিছিল যদিও পিছত ইয়াক 90 দিনৰ বাবে স্থগিত ৰাখিছিল লগতে তেওঁ কয় যে ভাৰতৰ সৈতে বাণিজ্য ভালদৰে চলি আছে মই ভাবো আমি অতি সোনকালে ভাৰতৰ সৈতে চুক্তি কৰিবলৈ ওলাইছো তেওঁ উল্লেখ কৰে যে 3 সপ্তাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত এই বিষয়ে আলোচনা হৈছিল আৰু মোদীয়ে চুক্তিত স্বাক্ষৰৰ প্ৰতি আগ্ৰহী হৈছিল এই পৰিপ্ৰেক্ষিতত আমেৰিকাৰ উপৰাষ্ট্ৰপতি জেডি ভেন্স এপ্ৰিল মাহত 3 দিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে স্বাক্ষৰ কৰিব দুই পক্ষই বাণিজ্য চুক্তিৰ আলোচনাৰ প্ৰগতিৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰিছে বুলি খদৰি কৰিছে